উচ্ছেদৰ ভূতে খেদিছে বেদখলকাৰী। উচ্ছেদৰ আতংকত চৰম সিদ্ধান্ত এজন যুৱকৰ। কৃষ্ণাই বেতবাৰীত এই চাঞ্চল্যকৰ ঘটনা। শেহতীয়াকৈ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। একাংশ সন্দেহযুক্ত বেদখলকাৰীয়ে ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, বনাঞ্চল দখল কৰি সংকুচিত কৰি আনিছে সংৰক্ষিত এলেকা। ফলত দ্ৰুতগতিত হ্ৰাস পাইছে দুষ্প্ৰাপ্য বনজ সম্পদ। এই বেদখলকৃত ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ উদ্যোগত বন বিভাগে ধাৰাবাহিকভাৱে চলাই গৈছে উচ্ছেদ অভিযান। গোৱালপাৰা জিলাৰ কৃষ্ণাই আশুডুবি বেতবাৰীতো অবৈধ দখলীকৃত ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছে বন বিভাগে। জাননী লাভ কৰাৰ পিছতে দিশহাৰা হৈ অঞ্চলটোৰ মনিৰুল শেখ নামৰ এজন যুৱকে আত্মহননৰ পথ বাছি লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। আজি আমাৰ অঞ্চলৰ ল'ৰা এজনে এই উচ্ছেদৰ হতাশাত ভুগি আজি লগা হৈছে। ইয়াৰ বস্তু বাহিনী যিমানখিনি আছে এইবিলাক গোছ গাছ কৰি ৰাখিছে, ক'তো ৰাখিবলৈ ঠাই পোৱা নাই, যাৰ কাৰণে এই হতাশাত ভুগি এই উচ্ছেদৰ ভয়ত সি আজি মৰিছে। ই আমাৰ ফৰেষ্টৰ পৰা ৰেঞ্জাৰবিলাকে ডেইলি এনাউন্স কৰে মানুহখিনিক আতংক কৰি পেলাইছে। পাইকাৰী সংৰক্ষিত বন অঞ্চলত বিশেষকৈ বেতবাৰী অঞ্চলত যি উচ্ছেদৰ নোটিছ দিয়াৰ পিছত যি আতংকিত হৈছে, সেই আতংকিতত এজন ভুক্তভোগীয়ে ইতিমধ্যে ইণ্টেগ্ৰেল কৰিলে, তেওঁ ছুইচাইড কৰিলে। আৰু তেখেতৰ হতাশ হৈ যাতে ক'ত যাব ক'ত নাযাব এই হতাশ হৈ সৰু দুটা বাচ্চা আছে, বুঢ়ী মাক আছে, তাক ঠিক ক'ত যাব এই হতাশ হৈ অৱশেষত নিজে পথ বাছি লৈছে। আমি চৰকাৰক কৰজোৰে অনুৰোধ কৰোঁ যাতে এই বৃহত্তৰ এই অঞ্চলত পুনৰ্সংস্থাপন কৰি মানুহক এটা ব্যৱস্থা কৰি তাৰ পিছত যাতে উচ্ছেদ অভিযান চলায়, এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী। স্থানীয় ৰাইজৰ আহ্বান, প্ৰথমে স্থায়ী সংস্থাপন দিয়ক, পিছত উচ্ছেদ কৰক। স্থানীয় ৰাইজৰ এই আহ্বান প্ৰশাসনে কিদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। দুধনৈৰ পৰা বিপ্লৱ কুমাৰ ভট্টাচাৰ্যৰ ৰিপৰ্ট, প্ৰথম খবৰ।